হয়, এই মুহূৰ্তত আমি দিব লৈছো গুৰুত্বপূৰ্ণ খবৰ। ইয়াৰ বিকৃতকৰণ ৰোধ কৰিবলৈ ডিজিটেলভাৱে সংৰক্ষণ কৰিব জুবিন গাৰ্গৰ কণ্ঠ। এআইৰ জৰিয়তে হেতালি খেলাৰ পৰা ৰক্ষা কৰিবলৈ জুবিন গাৰ্গৰ কণ্ঠ ডিজিটেলভাৱে সংৰক্ষণ কৰা হ'ব। তেওঁৰ ঘনিষ্ঠ সহযোগী মানস ৰবিনে কয় যে তেওঁৰ কণ্ঠৰ প্ৰমাণাৰ্থ নিশ্চিত কৰিবলৈ এক অনন্য ডিজিটেল চিগনেচাৰ সৃষ্টি কৰা হ'ব। অসমৰ মৰমৰ কণ্ঠশিল্পী জুবিন গাৰ্গৰ ৮০০ বিয়োগত শোক প্ৰকাশ কৰিছে মানস ৰবিনে। তেওঁ কয়, এআই আৰু অন্যান্য প্ৰযুক্তিৰ জৰিয়তে জুবিনৰ কণ্ঠৰ অপব্যৱহাৰ নকৰিবলৈ কণ্ঠক ডিজিটেলভাৱে সংৰক্ষণ কৰাৰ প্ৰচেষ্টা আৰম্ভ হৈছে। গাৰ্গৰ দীৰ্ঘদিনীয়া সহযোগী গায়ক সুৰকাৰ মানস ৰবিনে নিশ্চিত কৰিছে যে প্ৰয়াত কণ্ঠশিল্পীগৰাকীৰ কণ্ঠৰ বাবে এক অনন্য ডিজিটেল চিগনেচাৰ সৃষ্টিৰ কাম চলি আছে। তেওঁ কয় যে আমি জুবিনৰ কণ্ঠক ডিজিটেলভাৱে সংৰক্ষণ কৰাৰ কাম কৰিম আৰু এনে এটা ডিজিটেল চিগনেচাৰ সৃষ্টি কৰিম যে তেওঁৰ কণ্ঠ বজোৱাৰ মুহূৰ্ততে ইয়াৰ উৎপত্তি ধৰা পেলাব পৰা যাব। এই ধাৰণাটোৱে আৰু ব্যাখ্যা কৰি ৰবিনে কয় যে যদি কোনো ব্যক্তিৰ মুখখন ডিজিটেলভাৱে আন এজন ব্যক্তিৰ শৰীৰত ছুপাৰ ইম্পোজ কৰা হয়, তেন্তে ইয়াক ধৰা পেলাব পাৰি। একেদৰে এনে ব্যৱস্থা বিকশিত কৰা হৈছে য'ত এটা কণ্ঠৰ উৎপত্তি মূল ব্যক্তি বা গায়কৰ ডিজিটেলভাৱে সংগৃহীত সংস্কৰণৰ পৰা অনুসন্ধান কৰিব পৰা যায়। মঙলবাৰে পঞ্চৱটত বিলীন হয় জুবিন গাৰ্গৰ এই প্ৰচেষ্টাই চিৰ যুগমীয়াই কৰি ৰাখিব জুবিনৰ কণ্ঠ।